হেল্ল' বন্ধু বান্ধৱীসকল, বিগ বছত কোৱাৰ নিচিনা মই এতিয়া আপোনালোকক ক'ব লাগিব যে এতিয়া সময় হৈছে ৰাতিপুৱাৰ 5:30। মানে কি মই কিমান দিনৰ মূৰত চাগে মই এনেকৈ একদম মানে 4টা মানতে উঠিছোঁ, যেতিয়া মানে পোহৰেই হোৱা নাছিল আৰু ইমান ফ্ৰেছ অনুভৱ হৈছে ন। 5:30 বজালে মোৰ মানে গা পা ধুই এনেধৰণে ৰেডি হৈ হেল্ল' গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। লগতে আপোনালোকক কৈছোঁ যে এতিয়া মই গৈ আছোঁ তেজপুৰ যাবলৈ পূৰা ৰেডি, আৰু লগৰ বাইদেউকেইজনী গৈ আছে, এইপিনে আহি পাই গ'লহি। দিয়া যাওঁ দিয়া। সঁচাকৈ মই কিমান এনাৰ্জেটিক ফিল কৰিছিলোঁ ন, সেইখিনি বুজাবৰ কাৰণে মই সেই ক্লিপটো চাউণ্ডটো অফ নকৰিলোঁ। বাকী ইমান চেৰচেৰীয়া শব্দ হৈ আছিলে, কিছু ক্লিপৰ মই চাউণ্ড অফ কৰি দিছোঁ। আৰু আহি মানে এই তিনিওজনী বাক লগ পালোঁ যে, সিহঁতক লগ পাই যে মই আৰু এনাৰ্জেটিক ফিল কৰিছোঁ। এইপিনে আমি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ শৰাইঘাট ব্ৰিজৰ ওপৰত। অলমষ্ট পাৰ হ'মে। এয়া খালি আন্ধা হৈ আছে, আজি দেখিছে বৰলুইতলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ গুৱাহাটীৰ পৰা। সেই আৰু বৰলুইতত যিটো আমাৰ গ্ৰুপ হয়, তেজপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ ভুল হৈ গ'ল। তো লগ পাম আৰু সকলোকে। মই মানে আই এম ছ' হেপ্পী এণ্ড এক্সাইটেড, কাৰণ মই এই যিটো ৰাতিপুৱাৰ মৰ্ণিং ভাইব হয় ন, মই এইটো চাগে কিমান মাহ পিছত নে বছৰ পিছত পাই আছোঁ। আৰু এয়া আমি আহি ৰৌতা পাই গ'লোহি। অলমষ্ট 8:30 মান হৈছে চাগে। আৰু তাত খাই ল'লোঁ সুন্দৰকৈ গাখীৰ চাহ, মিঠাই আৰু নিমকি। আৰু আমাৰ জাৰ্ণিটো ইমানেই ফ্ৰেছফুল হ'ল ন, মানে গোটেই ৰাস্তাতে ফ্ৰেছ চব্জি, যে খাৰুপেটীয়া যিবিলাক চব্জি হয়, দেখিয়ে মানে কিবা এটা এক্সাইটমেণ্ট হৈ গৈছে। আৰু ৰৌতাৰ পৰা ওলাই তেজপুৰ মানে অভিমুখে যাই থাকোঁতে যিবোৰ মানে দুইফালে চাহ বাগানখিনি পাইছোঁ ন, সেই যে ৰাতিপুৱাৰ ৰ'দ, তাৰ ওপৰত গ্ৰীণ চিনেৰিঅ' মোৰ মনটো মানে কেনেকুৱা আপ্লুত কৰি তুলিছে। আৰু এয়া আহি পাই গ'লোঁ, য'ত আহিবৰ কাৰণে মই আজি এইখিনি এফৰ্ট লগাইছোঁ, তাৰ কাৰণে মই এইখিনি মানে পজিটিভ ভাইব মানে পাইছোঁ। তো এয়া হৈছে আজি তেজপুৰত, য'ত আমাৰ ফেচবুক এটি গ্ৰুপ আছিলে, সেই গ্ৰুপটোৰ আজি সতীৰ্থ মিলন 4ৰ্থ বৰ্ষ, আৰু মই নতুনকৈ এণ্ট্ৰি হৈছোঁ এই গ্ৰুপটোত। আৰু সকলোৱে মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছে, তাৰ কাৰণে বহুত ধন্যবাদ যে তেওঁলোকে ইয়াত মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই এনেকুৱা এটা সুন্দৰ পৰিৱেশ পাইছোঁ। এইগৰাকী বা মোৰ লগত গুৱাহাটীৰ পৰাই আহিছে, আৰু ইয়াত বিভিন্ন মানে এজৰ মানুহক লগ পাইছোঁ। ইমান সুন্দৰ ৰেচপন্স, মানে কি ক'ম মই আপোনালোকক। মানে গ্ৰুপটো চাব দেই ফেচবুকত, যদি পাৰে মানে ফ্ৰেণ্ডছ হৈ ল'ব পাৰে। বহুত ভাল, বহুত উৎসাহিত মানে এই গ্ৰুপটো খুলি পেলাই। সাধাৰণতে আপোনালোকে চাওক, ফেচবুক বুলি ক'লে এটা নেতিবাচক কথাহে মানুহৰ মনলৈ আহে, কিন্তু আমাৰতো এতিয়া তেনেকুৱা লগা নাই। তাৰমানে ইমান দূৰৰ পৰা আহিছে, ফেচবুকৰ জৰিয়তে চিনাকি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈছে, তাত ময়ো ভাগ লৈছোঁ। তাৰপিছত আমি সমবেত সংগীত গালোঁ। কিন্তু কথা হ'ল কি, চাউণ্ডবোৰ কমাব লগা হোৱাৰ কাৰণ এটাই যে মাজে মানে সৰুকৈ গান বাজিছে, আৰু যিটোৰ কাৰণে মই এই মানে ভিডিঅ' ক্লিপবিলাকত চাউণ্ড কমাই দিব লগা হৈছে, কাৰণ গান থাকিলেতো জানেই ইউটিউবত কপিৰাইট লাগি যায়। কিন্তু সঁচাকৈ কৈছোঁ, মই ইমান এনজয় কৰিছোঁ। মানে সেই যে স্কুল কলেজৰ দিনবিলাক এনেধৰণে, এনেইতো মেল মিটিং বহুত থাকে, কিন্তু এই যে সতীৰ্থ মিলন, মানে চব বন্ধু ফিলিংছ এটা। আৰু কোনো কাৰো প্ৰতি এনেকুৱা ভাৱ নাই যে চিনি নাপাওঁ। ফেচবুকত দেখি ফেচবিলাক এনেকুৱা লাগিছে, এওঁলোককতো মই চিনিয়ে পাই থাকোঁ, আজিহে ছাডেনলি মানে বাপৰে ইমান দিনৰ মূৰত লগ পাইছোঁ। মানে কেনেকুৱা এক্সাইটমেণ্ট, মই আপোনালোকক এতিয়া কিমানখিনি বুজাব পাৰিছোঁ সেইটো মই নিজেও নাজানো।
তাৰপিছত আমি চবেই মানে তলত এনেকুৱা বিহু নাছিলোঁ, ওপৰৰ ষ্টেজতো প্ৰগ্ৰাম কৰিছে আৰু সেই ছেমেই ৰিজন হয় যাৰ কাৰণে মই চাউণ্ডটো কমাই দিবলৈ যোনখিনিত আমাৰ মানে আমাৰ সতীৰ্থসকলৰ মাজৰ পৰাই কোনোবাই গানৰ পৰিৱেশন কৰিছে, কোনোবা কবিতা আবৃত্তি পৰিৱেশন কৰিছে, কোনোবা অভিনয় কৰিছে, যাৰ নিজৰ ভিতৰত যিখিনি কলা আছে সেইখিনি যোনে মন কৰিছে তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এনেধৰণে মাজে মাজে কেমেৰাও চলি আছে। কিন্তু মই যিখিনি মানে কেছেটৰ হওক বা টেপত বজোৱা হয় সেইখিনি মই শুনাব পৰা নাই, তাৰ কাৰণে মই যিখিনি দিব পাৰিম ইমানখিনি এনজয় কৰাৰ পিছত আহিলোঁ খাদ্যলৈ আৰু খাদ্য সঁচাকৈ বহুত টেষ্টি হৈছিলে। তো মোৰ ভিডিঅ'ৰ যোগেদি মই পৰিচালনা কমিটিক বহুত ধন্যবাদ জনাইছোঁ যে ইমান সুচাৰুৰূপে এই অনুষ্ঠানভাগি পৰিচালনা কৰিলে আৰু লগতে যিগৰাকীয়ে এই খাদ্যখিনি বনাইছিলে তেওঁকো বহুত ধন্যবাদ দিছোঁ, কাৰণ খাদ্য এনেকুৱা টেষ্টি হৈছিলে, সঁচাকৈ বহুত ভাল হৈছিলে। তাৰপিছত আকৌ ঘূৰি আহিলোঁ এয়া আমাৰ ফেচবুক গ্ৰুপ বৰলুইতে ইপাৰ সিপাৰৰ সতীৰ্থ মিলনৰ এই সাংস্কৃতিক অনুষ্ঠানলৈ, য'ত এই আইতাগৰাকী আৰু এখেতৰ ৰিটায়াৰ্ড পাৰ্চনে হ'ব। তো এনেকুৱা ফূৰ্তি, এনেকুৱা এনাৰ্জি, তেওঁলোকে নাচিছে কমপ্লিট এটা গান, কিছুমান গানটো 10 মিনিটলৈকে থাকে ন, তো তেওঁলোকে নাচিয়ে আছে একেৰাহে। তেওঁলোকক দেখি ময়ে ভাবিছোঁ যে কি তাৰমানে মই মানে কোনখন হেৰিয়াত আছোঁ। সঁচাকৈ এনেকুৱা পজিটিভিটি আহিছে নহয় মোৰ ইয়াত, আৰু মই সঁচাকৈ প্ৰাউড ফিল কৰিছোঁ যে মই এই গ্ৰুপটোৰ এগৰাকী সদস্য। ইমানখিনিয়ে আৰু, কিন্তু মই মানে সঁচাকৈ মোৰ বহুত ভাল লাগিল। আৰু আপোনালোকে কোনোবা যদি নিজকে ল' ফিল কৰি আছে নে, এনেকুৱা অনুষ্ঠানবিলাকত পাৰিলে জড়িত হওক, য'ত নিজৰ লগত চিনাকি হোৱা যায় যে আমাৰ যে সেই স্কুলৰ দিন, কলেজৰ দিন, বিন্দাছ মানে যিটো এটা হেৰি থাকে ন, য'ত মানে এই সংসাৰৰ বিজনেছৰ কিবা কিবিত পঢ়ি নিজক পাহৰাৰ নিচিনা হৈ যায়, মানে ইমান কম্পিটিশ্যনৰ যুগতো যে সেনেকুৱা এটা অনুষ্ঠান মানে মানিব লাগিব আৰু দেই। এখেতে ট্ৰেকত গান গাইছিলে, যাৰ কাৰণে এখেতৰ গানটো মই বন্ধই কৰিব লগা হ'ল। বাঁহ বেতৰ দোকান এইবিলাক ইমান ভৰ্তি পিন্ধক। আমি যিহেতুকে তেজপুৰৰ পৰা উভতি আকৌ গুৱাহাটীলৈ আহিব লাগিব, তো সেইটো কাৰণে আমি তাৰ পৰা 4:30মান বজাত ওলাই দিলোঁ। অনুষ্ঠান অকণমান দেৰিলৈকে চলি আছিলে আৰু আহি ৰাস্তাত দেখিলোঁ এয়া বাঁহ বেতৰ দোকান। বাইদেউগৰাকী ক'লে বোলাচোন যাওঁ, কিবা ভাল লাগিলে লৈ যাম চিন স্বৰূপে। তো গোটেই কেইগৰাকী আকৌ তাত সোমোৱালোঁ। সঁচাকৈ বহুত ভাল হৈছে যে সন্ধিয়া বেলি পৰা, মোৰ মানে আজিৰ দিনটো মই কৈছোঁ নহয়, সেই যে ৰাতিপুৱা একদম বেলি ওলোৱা দৃশ্যৰ পৰা বেলি পৰা দৃশ্যলৈকে মই সেই পৰিৱেশটো যে কেনেকুৱা এক্সাইটেড মানে ফিল কৰোঁ। মই কেতিয়াও মানে দেখাই নাই, কামৰ ব্যস্ততাৰ মাজত কি কৰি থাকোঁ, কেতিয়া সন্ধিয়া হয় গমেই নাপাওঁ। দৰ্জাখন খুলি দেখোঁহে ইমান সন্ধিয়া হৈ গ'ল। আকৌ ৰাতিপুৱাও এনেকুৱা হয় যেতিয়া উঠো ন টোপনিৰ পৰা, তাৰপিছত মানে কিবা কিবি কৈ 8টা বাজিলে, এনেকুৱা নিচিনা মানে সেই ৰাতিপুৱাৰ ভাইবটো আৰু সন্ধিয়াৰ ভাইবটো আজি মই একদম ফুল্লি এনজয় কৰিছোঁ। হাফ লিটাৰ টুপি চুপি পিন্ধি লওঁ বা বেলেগ আৰু। এইপিনে এই বক্সকেইটাও ভাল লাগিছে, চব বক্সকেইটা ভাল লাগিছে।
জুৱেলাৰী বক্স এইকেইটা গ্লাছ চাগে চাওকচোন বটল গ্লাছ বঢ়িয়া হৈছে কিন্তু কাপ কি জাগা বুলি কয় ৰাংগাবস্তি চেল কেনেকুৱা ভালনে এইবিলাক আপোনালোকে ঘৰতে বনাই নেকি কিনি আনে বঢ়িয়া লাগিছে বেগ লয় নেকি বেগ বেগ বেগবিলাক তো ইয়াৰ পৰা আমি 2 এপত বস্তু লৈ আকৌ গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ কিন্তু একাপ চাহ খাবলৈ বহুত মন কৰিছিলে আৰু তেনেকৈ কোৱাত এয়া দাদাই আমাক লৈ আহিলে এখন সুন্দৰ মানে হোটেল নেপালী হোটেল য'ত মানে গাখীৰ চাহ বহুত ধুনীয়া পোৱা যায় আৰু সঁচাকৈ হোটেল নহয় ৰেষ্টুৰেণ্ট বহুত ধুনীয়াকৈ সজাই ৰাখিছে এইখনত আৰু আমাৰ যে আজি জাৰ্ণিটো ইমান ভাল লাগিছে মানে আমাৰ লগত যোৱা দাদাজনো মস্ত মানে একদম কথা বতৰা ধুনীয়া মিলিছে আৰু বাইদেউগৰাকীক যদি আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ কিন্তু মই এনেকুৱা লগা নাই যে আজি তেওঁলোকৰ লগত মই ফাৰ্ষ্ট টাইম এনেধৰণে দীঘলীয়া জাৰ্ণি কৰি আহিছোঁ আৰু আমি খুব এনজয় কৰিলোঁ ফটো উঠিলোঁ ৰিলচ বনালোঁ আৰু এইবিলাকতো থাকিবই ন মাইকী মানুহ হ'লে ফটো চটো লাগিবই আৰু লাষ্টত আহি গ'ল আমাৰ চাওমিন এপ্লেট চাওমিন চবে খাই ল'লোঁ কাৰণ গুৱাহাটী পোৱালে অলম'ষ্ট 10টামান বাজিবই আৰু সেয়া খাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু মঙলদৈ পাৰ হোৱাৰ পিছতে আমি এনেধৰণে বৰষুণ এজাকো পালোঁ বাদ বাকী ৰাস্তাটো ভালেই লাগিল গোটেই জাৰ্ণি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰো কৰি দিব আপোনালোকৰ বন্ধুবৰ্গ সকলোলৈকে পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই